মৰমৰ ছাত্ৰ-ছাত্ৰীসকল সকলোকে ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ আৰু আজি তোমালোকৰ অনুশীলনী 10 আৰম্ভ কৰিবলৈ ওলাইছোঁ। 10A অনুশীলনীটো বীজগণিতৰ ওপৰত আছে। তো বীজগণিত পাঠটোত আমি কি নতুন শব্দ পাম। প্ৰথম শব্দটো পাবা প্ৰতীক বা সিম্বল। প্ৰতীক বা সিম্বলনো কি? ধৰা যিকোনো বস্তু এটাক তুমি বস্তুটো আঁকিব নালাগে বা দেখাব নালাগে, বস্তুটোৰ কাৰণে এটা নিৰ্দিষ্ট চিন ব্যৱহাৰ কৰিব পাৰা আৰু সেই চিহ্নকে কি কোৱা হয়? প্ৰতীক বা সিম্বল। এটা আম বুজাবলৈ এম প্ৰতীকটো ব্যৱহাৰ কৰা হৈছে। আৰু এটা আম ইয়াৰ লগত লগ লগাই দিলে প্লাছ আৰু এটা এম তোমালোকে লিখি দেখুৱাব পাৰিবা। এম প্লাছ এম প্লাছ আৰু এটা এম তো এম এ কি বুজাইছে? মেংগো বুজাইছে। এম প্লাছ এম প্লাছ এম তাৰ মানে কেইটা আম বুজাইছে? এটা, দুটা, তিনিটা। গতিকে তোমালোকে এনেকৈ 3M প্ৰতীকেৰে 3M কি বুজাব? তিনিটা আম। গতিকে এনেধৰণে আমৰ কাৰণে এম প্ৰতীক ব্যৱহাৰ কৰি তিনিটা আমক বুজাবলৈ 3M চিহ্নিত কৰিব পাৰিবা। তাৰপিছত চোৱা, প্ৰথমতে দুটা আম যদি থাকে, দুটা আম প্লাছ এটা আম, তেতিয়া দুটা আম আছে, দুটা আম লগ লগাই দিলা কেইটা আম? এটা আম লগ লগাই দিলা। তো দুটা আমৰ লগত এটা আম লগ লাগি কেইটা আম হ'ল? তিনিটা আম। একেদৰে কল বানানা দিয়া আছে। বানানা কল বুজাবলৈ, এটা কলক বুজাবলৈ তোমালোকে ইয়াত যেহেতু কল ইংৰাজীত বানানা, গতিকে প্ৰথম আখৰটোৱে লৈ লোৱা হৈছে। এটা কল বুজাবলৈ বি প্ৰতীক বা সিম্বলটো ব্যৱহাৰ কৰা হৈছে। যদি চাৰিটা কল থাকে একেলগে বি 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 বি, চাৰিটা বি লিখা হ'ল। চাৰিটা বিয়ে কি বুজাইছে? চাৰিটা কল বুজাইছে। চাৰিটা কলৰ পৰা এটা কল যদি খাই দিয়া হয় তেতিয়া কিমানটা কল থাকিব? এইটো প্ৰথম এটা, দুটা, তিনিটা, চাৰিটা কল, গতিকে 4B মাইনাছ এটা খাই দিয়া হ'ল। তো চাৰিটা কলৰ পৰা এটা কল কমি গ'লে কেইটা হ'ব? তিনিটা কল। গতিকে যিকোনো বস্তু এটাক বুজাবৰ বাবে যিকোনো প্ৰতীক ব্যৱহাৰ কৰা হয়। ইয়াত লেটাৰ কেইটা ব্যৱহাৰ কৰা হৈছে, গতিকে এই লেটাৰ কেইটাকে কি কোৱা হ'ব? প্ৰতীক বা সিম্বল। তাৰপিছত বীজগণিত পাঠটোত আমি কি পাম? ধ্ৰুৱক আৰু চলক। ধ্ৰুৱকনো কি হয় আৰু চলক কি হয় চমুকৈ বুজো আহা। ভেৰিয়েবল এণ্ড কনষ্টেণ্ট। ধৰা ত্ৰিভুজ এটাৰ পৰিসীমা আমি কেনেদৰে ওলাওঁ? পৰিসীমা অৰ্থাৎ চাৰিসীমাৰ যোগফলে হৈছে পৰিসীমা। এই বাহুকেইটা, এই বাহুটো L বুলি ধৰি ল'লোঁ, লেন্থ। এই বাহুটো L। গতিকে এই ট্ৰাইংগলৰ পৰিসীমা হ'ব, পৰিসীমাক P আখৰেৰে চিহ্নিত কৰিলোঁ। পৰিসীমা ইজ ইকুৱেল টু L অৰ্থাৎ তিনিওডাল বাহু যোগ কৰিব লাগিব। L প্লাছ L প্লাছ L অৰ্থাৎ পৰিসীমা হ'ল L প্লাছ L প্লাছ L হ'লে কি লিখিব পাৰিম? 3L। গতিকে পৰিসীমা সমান 3L হ'ব। ইয়াত চোৱা, L বাহুৰ দৈৰ্ঘ্য বাঢ়িলে পৰিসীমা মানো বাঢ়িব। ধৰা ইয়াত L 4 সেন্টিমিটাৰ। L যদি 4 সেন্টিমিটাৰ হয়, L ইজ ইকুৱেল টু 4 হয়, তেন্তে কি হ'ব চোৱা, পৰিসীমা কিমান হ'ব? যে পৰিসীমা 3 ইনটু L। Lৰ মান 4 লোৱা হৈছে, গতিকে পৰিসীমাৰ মান কিমান হ'ল? 12। পৰিসীমা কিমান পালা? 12। আকৌ L যদি 5 হয়, তেতিয়া পৰিসীমা কিমান হ'ব? 15। গতিকে পিৰ মান আৰু Lৰ মান, Pৰ মান সলনি হৈছে।
এলৰ মান সলনি হোৱাৰ লগে লগে পিৰ মান সলনি হ'ব অৰ্থাৎ এল আৰু পি এই প্ৰতীক দুটা পৰিৱৰ্তনশীল গতিকে পৰিৱৰ্তনশীল হ'লে যিবোৰ প্ৰতীক পৰিৱৰ্তনশীল সেইবিলাকক কি কোৱা হয় চলক বুলি কোৱা হয় চলক কিন্তু যিকোনো ত্ৰিভুজ এটাৰ বাহুৰ সংখ্যা তিনিডালেই হ'ব লাগিলে ত্ৰিভুজটো সৰুৱেই হওক বা ডাঙৰেই হওক এইটো মান নিৰ্দিষ্ট গতিকে এটা ত্ৰিভুজৰ যেতিয়া তিনিডাল বাহু এইটো নিৰ্দিষ্ট গতিকে তিনিটো কোৱা হ'ব কি কনষ্টেণ্ট বা ধ্ৰুৱক কনষ্টেণ্ট আন এটা উদাহৰণ লওঁ আহা তোমালোকৰ বিদ্যালয়লৈ চাইকেল তোমালোকে লৈ আহা তো বিদ্যালয়ত যিখিনি চাইকেল জমা হয় তাৰ যদি মুঠ চকাৰ সংখ্যা ওলোৱা মুঠ চকাৰ সংখ্যা যে বিদ্যালয়খনত জমা হোৱা বা অনা চাইকেলৰ মুঠ চকাৰ সংখ্যা কিমান হ'ব তেন্তে মুঠ চকাৰ সংখ্যা ওলাবলৈ হ'লে কাৰণ প্ৰতিখন চাইকেলৰ চকা কেইটা থাকে প্ৰতিখন চাইকেলৰ চকা দুখন গতিকে 2 পূৰণ চাইকেলৰ সংখ্যা হ'ব চাইকেলৰ সংখ্যা বিদ্যালয়খনত থকা মুঠ চকাৰ সংখ্যা ওলাবলৈ হ'লে চাইকেলৰ সংখ্যা 2ৰে পূৰণ কৰিব লাগিব প্ৰতিদিনে চাইকেলৰ সংখ্যা সলনি হ'ব পাৰে হয়নে গতিকে চাইকেল কম আহিব পাৰে বেছি আহিব পাৰে তো চাইকেলৰ সংখ্যা সলনি হোৱাৰ লগে লগে মুঠ চকাৰ সংখ্যা সলনি হ'ব হয়নে যদি কোনোবা এদিনাখন চাইকেল যদি 10খন আহে তেতিয়া মুঠ চকাৰ সংখ্যা যদি 10খন আহে তেতিয়া মুঠ চকাৰ সংখ্যা কিমান হ'ব মুঠ চকাৰ সংখ্যা 20খন আৰু কোনোবা এদিনাখন যদি চাইকেল 15খন আহে তেতিয়া মুঠ চকাৰ সংখ্যা 30খন গতিকে ইয়াত তোমালোকে দেখা পাইছা যে চাইকেলৰ সংখ্যা সলনি হোৱাৰ লগে লগে চকাৰ সংখ্যাও বেলেগ বেলেগ পাবা চাইকেলৰ সংখ্যা প্ৰতিদিনে হয়তো বেলেগ বেলেগ হ'ব পাৰে অৰ্থাৎ চাইকেলৰ সংখ্যা পৰিৱৰ্তনশীল ই চেঞ্জ হৈ থাকে বা চেঞ্জ হৈ থাকিব চাইকেলৰ সংখ্যা পৰিৱৰ্তনশীল ই সদায় একে নাথাকে চেঞ্জ হৈ থাকে গতিকে ই এটা চলকৰ উদাহৰণ হ'ব চাইকেলৰ সংখ্যাটো চলকৰ উদাহৰণ হ'ব আৰু চাইকেলৰ সংখ্যা সলনি হোৱাৰ লগে লগে মুঠ চকাৰ সংখ্যাও সলনি হৈছে গতিকে মুঠ চকাৰ সংখ্যাও কি হ'ব এটা চলকৰ উদাহৰণ হ'ব আৰু যিহেতু প্ৰতিখন চাইকেলৰে চকাৰ সংখ্যা দুটা সেই গতিকে এই দুই সংখ্যাটো সলনি নহয় গতিকে দুইটো হ'ব কি হ'ব দুইটো কনষ্টেণ্ট হ'ব আৰু বাকি চেঞ্জ যিবিলাক পৰিৱৰ্তনশীল সেইবিলাক হ'ব ভেৰিয়েবলছ গতিকে ভেৰিয়েবলছ আৰু কনষ্টেণ্টৰ ধাৰণাটো তোমালোকে বুজি পালা 3 নম্বৰ বীজগণিতীয় ৰাশি এলজেব্ৰিক এক্সপ্ৰেছন বুলি ক'লে কি বুজা এনেকুৱা এটা ৰাশি যিটো ৰাশিত এটা বা এটাতকৈ বেছি কনষ্টেণ্ট থাকিব পাৰে তাৰপিছত ভেৰিয়েবল এটা বা এটাতকৈ বেছি ভেৰিয়েবল থাকিব পাৰে আৰু কনষ্টেণ্ট আৰু ভেৰিয়েবলৰ গাণিতিক সংমিশ্ৰণ অৰ্থাৎ ভেৰিয়েবল আৰু কনষ্টেণ্ট সিহঁতৰ মাজত যোগ বিয়োগ পূৰণ হৰণ প্ৰক্ৰিয়া কেইটা থাকিব পাৰে বীজগণিতীয় ৰাশি সাপোজ y যদি লিখা হয় yটো বীজগণিতীয় ৰাশি হয় নে নহয় বুলি ক'লে হয় এটাই চলক আছে গতিকে yটো এটা বীজগণিতীয় ৰাশি ঠিক একে ধৰণে যদি ইয়াত 3 লিখা হ'ল আৰু x লিখি দিলোঁ 3x এইটো বীজগণিতীয় ৰাশি হয় নে নহয় হয় ইয়াত চলক আছে এটা আৰু ধ্ৰুৱক আছে এটা ভেৰিয়েবল এটা কনষ্টেণ্ট এটা আৰু ইয়াত কি আছিলে ভেৰিয়েবল এটা আছিল ঠিক তেনেধৰণে আৰু x + 3 লিখিলা ইয়াত x + 3 প্লাস গাণিতিক প্ৰক্ৰিয়া যোগৰ প্ৰক্ৰিয়াটো ব্যৱহাৰ হৈছে xটো চলক আৰু 3টো ধ্ৰুৱক তো এইটো এটা হৈছে এলজেব্ৰিক এক্সপ্ৰেছন ঠিক তেনেধৰণে মাইনাসও হ'ব পাৰে z - 4
এইটো হৈছে এটা বীজগণিতীয় ৰাশি। ঠিক তেনেধৰণে এনেকুৱাও থাকিব পাৰে বোলে y আছে প্লাছ 3x, y আছে প্লাছ 3x প্লাছ z মাইনাছ 4, এইটো এটা কি হ'ল বীজগণিতীয় ৰাশি। ইয়াত এটাতকৈ বেছি কনষ্টেণ্ট ধ্ৰুৱক আছে, 3 আৰু 4 এটাতকৈ বেছি ধ্ৰুৱক কনষ্টেণ্ট আছে, আৰু এটাতকৈ বেছি চলক আছে y, x, z। গতিকে এইটো এলজেব্ৰিক এক্সপ্ৰেছন। গতিকে ইয়াত যিকেইটা লিখা হ'ল গোটেইকেইটা হৈছে বীজগণিত ৰাশিৰ উদাহৰণ।